আজি আমি ND24 দৰ্শকসকলক দেখুৱাম চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ যোৰহাটত আচলতে কেনেদৰে চলিছে। যোৰহাটৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত মই উপস্থিত আছোঁ, পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ত, আৰু এই বিদ্যালয়খন বৰ্তমান এশএবুৰি সমস্যাৰে ভৰপূৰ হৈ আছে। আৰু উৎকট গৰমৰ ফলত ৰাজ্যৰ শিক্ষা বিভাগে প্ৰতিখন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় পুৱা 7:30 পৰা অনুষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰিছে। কিন্তু সেই সময়তে পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ত উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ ছাত্ৰ ছাত্ৰীৰ মাজত কেনেধৰণৰ সুবিধা আছে সেয়া আজি মই জানিবলৈ আহি বিদ্যালয়খনত উপস্থিত আছোঁ। আৰু প্ৰথমে মই কেইটামান পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাইছে এইটো আচলতে এইখন বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ শ্ৰেণীকোঠা। কিন্তু এই শ্ৰেণীকোঠাটোত আচলতে বৰষুণ দিলেই টিনপাত ফুটাৰ বাবে ইয়াত পানী পৰে, আৰু পাংখাৰো অভাৱ। ইয়াত এখন পাংখা পানী পৰাৰ ফলত বেয়া হৈ আছে, আৰু এনেদৰে এইটো শ্ৰেণীকোঠা চলিছে। আৰু সহযোগে মোৰ দেখুৱাইছে ইয়াৰ সমগ্ৰ পৰিৱেশটো। বিদ্যালয় কৰ্তৃপক্ষও আছে, বিদ্যালয়ৰ শিক্ষকসকল আছে, মই তেওঁলোকৰ লগতো কিছু কথা পাতিম, কিয়নো বৰ্তমান সময়ত যিহেতু বিদ্যুৎ ইয়াত নাই, বিদ্যুৎ নথকাৰ ফলত অন্ধকাৰময় পৰিৱেশ এই ৰুমটোত, আৰু এনেদৰে আচলতে শ্ৰেণীকোঠা চলাবলগীয়া হয় বুলিও বিদ্যালয়ৰ শিক্ষকে উল্লেখ কৰিছে। মই বিদ্যালয়ৰ শিক্ষকসকলৰ লগতো কিছু কথা পাতিম, যিহেতু এশএবুৰি সমস্যাৰে ভৰি আছে এইখন বিদ্যালয়। দীৰ্ঘদিনৰ এইটো সমস্যা, টিনপাত ফুটাৰ ফলত বিদ্যালয়ৰ শ্ৰেণীকোঠাত পানী পৰে, আৰু কাৰেণ্ট নথকাৰ ফলত এইটো শ্ৰেণীকোঠা বৰ্তমান অন্ধকাৰ। কেনেদৰে আচলতে পাঠদান কৰে আপোনালোকে? মই প্ৰথমতে ND24ক আমাৰ সমস্যা বুজ ল'বলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিদ্যালয়ৰ সমস্যাৰ বিষয়ে আমি বহুত ইতিমধ্যে আমাৰ এই লোকেল MLA মহোদয়ক আমি বহুতবাৰ নিবেদন কৰিলোঁ, আমি বহুত বিননি তুলিলোঁ, তাৰপিছতো আমাক কোনো কাণসাৰ নকৰিলে। তেওঁলোকে আমাৰ ফালে পিঠি দিলে। এতিয়া আমি সমাজৰ দুই এক ব্যক্তিৰ পৰা দুই এপদ পইচা সংগ্ৰহ কৰি, আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি আহে আন্তঃগাঁথনি টকা, তাৰে 200-400 টাকা আমি টিং আনি সলাই 3-4টামান ৰুম আমি ভাল কৰিলোঁ। আৰু এতিয়া আমাৰ বৰ্তমান এই ক্লাছ 5ৰ ৰুমত বৰষুণ দিলে যে আমি অত্যন্ত শোচনীয় অৱস্থা হয়, ইয়াত পানী টুকিবলগীয়া হয়, চাউলৰ বস্তা আনি, তাৰপিছতে আমি ক্লাছ কৰিব পাৰোঁ। বৰষুণ একেবাৰে দিলেতো বহিবলৈ জেগা নাইকিয়া হয়, আমি ক্লাছ কৰিব নোৱাৰোঁ, সেইদিনা ছুটিয়ে দিবলগীয়া হয়। আৰু বহুত আমি অনুনয় বিনয় কৰিলোঁ, পঞ্চায়তক আমি খাটনি ধৰিলোঁ, আবেদন কৰিলোঁ, নাই, আমাক কোনেও পিঠি দিলে, চবে কোনেও কাণসাৰ নকৰিলে। গতিকে আমি এনেকৈয়ে যোৱা টপলি মাৰি চলাই আছোঁ বৰ্তমান। আৰু বিদ্যুৎ নাথাকিলে একেবাৰে অন্ধকাৰময় পৰিৱেশ, কেনেদৰে পাঠদান কৰে? বহুত দেৰি কেতিয়াবা বিদ্যুৎ নাথাকে, যিহেতু বিদ্যুৎ নাথাকিলেতো বহুত সমস্যা হয়, ৰুমকেইটা অন্ধকাৰ, এই উপযুক্ত খিৰিকীৰ আছে অভাৱ, গতিকে সেইকাৰণে আমাৰ উপায় নাইকিয়া, এনেকৈয়ে চলাই আছোঁ। উৎকট গৰমৰ ফলত শিক্ষা বিভাগে প্ৰতিখন বিদ্যালয় পুৱা 7:30 পৰা পাঠদান আৰম্ভ কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে। কিন্তু এইখন বিদ্যালয়ত পাংখাৰো বহু অভাৱ। হয়, পাংখা ইতিমধ্যে আমাৰ এটা সময়ত আমাৰ ৰাইজে ডনেশ্যন কৰি পাংখা, যথেষ্ট পাংখা আমাক দিছিলে, গতিকে চব পাংখাবিলাক পানী পৰি বেয়া হৈ গ'ল। চবচে দুখৰ কথা হ'ল যে ৰাইজে ইমান আদৰেৰে দিয়া এটা সম্পদ আমি সংৰক্ষণ কৰিব নোৱাৰিলোঁ, ৰুমবোৰ ভগা চিগা হোৱাৰ কাৰণে বা টিঙৰ পানী পৰাৰ কাৰণে। গতিকে আমি উত্তৰম কৰ্তৃপক্ষক এই বিষয়ে আগত অৱগত কৰিছিলোঁ। আৰু উল্লেখযোগ্য যে ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা 10 লাখ টকাৰ এটা অনুদান আমালৈ আহিছিলে যোৱা বছৰে। কিন্তু আমাৰ ইয়াৰ পৰা তেওঁলোকে এষ্টিমেটটো নিয়াৰ পিছত আজিলৈকে সেই কি হ'ল কি নহ'ল তাৰ একো উমঘাম নহ'ল। আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে প্ৰতি যোগাযোগ কৰাৰ পিছত তেওঁলোকে আমাক আজিলৈকে সদুত্তৰ দিব নোৱাৰিলে। আৰু দ্বিতীয় কথা হ'ল MLAক আমি 3-4বাৰমান নিজে মেমৰিণ্ডাম লৈ ইয়াতে সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ মিটিং হৈছিলে, তাতে মোৰ সহকৰ্মী গায়ন ছাৰ, মই তেখেতক আনুষ্ঠানিকভাৱে আমি মেমৰিণ্ডাম অৰ্পণ কৰিছিলোঁ, কিন্তু তেখেতেও কোনো গুৰুত্ব নিদিলে। ফলস্বৰূপে আজি শোচনীয় অৱস্থা হৈছে। এতিয়া বিমৰ্ষ হৈছে, আমি কি কৰিম, কেনেকৈ স্কুলখনৰ এই 150-200 ল'ৰা ছোৱালী আমি শিক্ষাদান দিম। আৰু আহি পোৱাৰ লগে লগে আমি প্ৰথম হ'ল পানী টুকাটো এটা সমস্যা হৈ যায়, ক্লাছলৈ আমাৰ দেৰি হৈ গুচি যায়। পানী টুকি এটা পৰিৱেশ সৃষ্টি কৰালৈকে আমি নিজৰ এটেণ্ডেঞ্চ দিবলৈও সময় নাপাওঁ, লাষ্টতো পাহৰি যাওঁ। এতিয়া মই আহি
এই বাৰাণ্ডাৰ টিং মেৰামতি আপোনালোকে অহাৰ আগে মই বাৰাণ্ডাৰ টিং লগাই আছিলোঁ আমাৰ গায়ন ছাৰ মই আমাৰ হেড ছাৰৰ সৈতে গোট খাই বাৰাণ্ডাৰ পানী ৰক্ষা কৰাৰ ব্যৱস্থা কৰিছিলোঁ আপোনালোকে নিশ্চয় দেখিছে এইখিনি গোটেইখন পানীময় হৈ আছে গতিকে এই সমস্যাটো যদি এনেকৈ চলিলে অনাগতত স্কুলখন যে থাকিব মই কিন্তু আশা কৰা নাই গতিকে বিভাগীয় কৰ্তৃপক্ষক মই এতিয়াও আশা কৰিছোঁ যে আমাক অন্তত চকু মেলি চাওক যিহেতু অন্ধকাৰময় পৰিৱেশ সম্পূৰ্ণ ইয়াত কেইবাটাও শ্ৰেণীকোঠা অন্ধকাৰ হৈ থাকে তেতিয়াতো পাঠদানৰ পৰা বঞ্চিত হয় শিক্ষা ছাত্ৰ ছাত্ৰী নহয় আমি আচলতে আমি ইয়াত এটা খাপ খাই যোৱা এটা ছিষ্টেম কৰিলোঁ যেতিয়া আমি অন্ধকাৰ হৈ যায় আমি তাৰমানে অৰেলি মৌখিকভাৱে তেওঁলোকক শিক্ষা দিওঁ আৰু যেতিয়া পোহৰ অহাৰ লগে লগে আমি সেই পৰিৱেশটো আকৌ নতুনকৈ চেঞ্জ কৰি লওঁ জিলাৰ শিক্ষা বিভাগক জনাইছেনে কথাটো আপোনালোকৰ দীৰ্ঘদিনৰ সমস্যা এইটো আজিৰ কালি সমস্যা নহয় দীৰ্ঘদিনৰ সমস্যা শিক্ষা বিভাগক জনাইছেনে ইতিমধ্যে আমি এই বিষয়ে যোৱাবাৰ আমাৰ শিক্ষক দিৱসৰ দিনাখন আমি DC মহোদয়ক আমাৰ তাৰকা গৃহত অনুষ্ঠিত হোৱা সভাতে আমি লগ কৰি DCক কৈছিলোঁ DC মহোদয়ে ক'লে যে আমাৰ শিক্ষা বিভাগৰ যিজন অতিৰিক্ত উপায়ুক্ত কি আকাশী দুৱৰা বাইদেউক ক'বলৈ ক'লে আমাক আমি আকাশী দুৱৰা বাইদেউ মানে ফোন নম্বৰো সংগ্ৰহ কৰি ল'লোঁ তাৰপিছত ফোন কৰিলোঁ তেওঁ ফোন ৰিচিভ নকৰে আমি গৈ পেলাই লগ কৰিব নোৱাৰোঁ কোনো গুৰুত্ব প্ৰদান নকৰিলে আমি মেম'ৰেণ্ডাম দিছিলোঁ আকাশী দুৱৰা বাইদেউক তেওঁলোকে কোনো উত্তৰ একো কৰিব নোৱাৰিলে সুফল আমাক দিব নোৱাৰিলে আৰু শ্ৰেণীকোঠাৰো অভাৱ যথেষ্ট আপোনালোকৰ বিদ্যালয়ত আমাৰ বৰ্তমান শ্ৰেণীকোঠা হ'ল 9টা থাকিব লাগে এতিয়া আমাৰ 8টা শ্ৰেণীকোঠাহে আছে ইতিমধ্যে আমি ক শ্ৰেণী ৰুমটো আমাৰ যিটো লাইব্ৰেৰী ৰুমতে আমি যেনে তেনে আমি হেৰি কৰি আছোঁ ক্লাছ পাঠদান কৰি আছোঁ গতিকে আমাক এটা ক্লাছৰুম অতিৰিক্ত প্ৰয়োজন হৈছিলে হয় এয়া আছিল বিদ্যালয়ৰ শিক্ষকসকল আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ এই সমস্যা দীৰ্ঘদিনীয়া এক সমস্যা বিভিন্ন সংবাদ মাধ্যমতো পূৰ্বে তেওঁলোকে কেইবাবাৰো বাতৰিৰ যোগেদি ৰাজ্যৰ শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল যদিও বৰ্তমানেও সক্ষম হোৱা নাই আৰু যোৰহাট জিলাৰ শিক্ষা বিভাগকো তেওঁলোকৰ সমস্যাসমূহ সন্দৰ্ভত তেওঁলোকে অৱগত কৰিছে কিন্তু যোৰহাট জিলাৰ শিক্ষা বিভাগেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ফলত এশএবুৰি সমস্যাৰে ভৰপূৰ হৈ থকা এই বিদ্যালয়খনত এনেদৰে পাঠদান চলিছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উন্নয়ন হৈছে বুলি যদিও ৰাজ্য চৰকাৰে ক'ব বিচাৰে কিন্তু যোৰহাটৰ এনে একাংশ বিদ্যালয় আছে য'ত পাংখাৰ অভাৱ য'ত অন্ধকাৰ পৰিৱেশতেই বিদ্যালয়ত পাঠদান কৰিব লগা হয় আনফালে আকৌ ফুটা টিনৰ চালিতে আচলতে একাংশ ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিছে আৰু এয়া দেখুৱালোঁ মই যোৰহাটৰ পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ৰ আৰু যোৰহাটৰ কেইবাখনো এনে বিদ্যালয় আছে য'ত এশএবুৰি সমস্যাৰে ভৰপূৰ আৰু বিদ্যালয়ৰ শিক্ষকসকলে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে আশা কৰিছে সময় থাকোঁতেই যদিহে শিক্ষা বিভাগে এইখন বিদ্যালয় ধৰি ৰাখিব পাৰে তেতিয়াহ'লেহে বিদ্যালয়খন জীয়াই থাকিব অন্যথা কিন্তু এই বিদ্যালয়খন এদিন নাইকিয়া হৈ যাব বুলিও আশংকা প্ৰকাশ কৰিছে বিদ্যালয়ৰ শিক্ষকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ